বিকাশ অসমে ওপেন চ্যালেঞ্জ কৰে ওপেন ভিডিও কৰি পেলাই কয় যে মই তোক লপা থপা দি আছো তহঁতৰ ইয়াত দাদাগিৰি নচলিব তহঁতৰ ইয়াত আমুক নচলিব মই যাবলৈ হলে বেয়া হ'ব এইবিলাক যেন ওপেন এটা দমে দিয়া হয় দম এটা হাহক আসলতে বেকত কোনোবা আছে নেকি গতিকে ইয়াত কোনোবা দাদাগিৰি দেখাব আমিতো খাৰু পিনি বহি থকা নাই ইয়াত কোনোবা দাদাগিৰি দেখাব আমি কি খাৰু পিনি বহি আছো নেকি ইয়াত আমি ইয়াত খাৰু মেখেলা পিনি বহি ধৰি আনি সমজাই দিম ধৰি আনি পিনে সমজাই দিয়া সময় যিখিনি গেপ সেই গেপখিনি যদি অসম পুলিচ প্ৰশাসনে নাপায় তেতিয়াহ'লে আমি যিখিনি আপোনাৰ ইমামি হেণ্ডচাম লগাব লাগে ফেয়াৰ ইমামি হেণ্ডচাম লগালে মৰম কৰিব লাগে তেল ঘঁহিব লাগে হৈ দিম আৰু ইমান কি ভাবে ৰামচৰ পৰে কামতলে চৰ ভালকে পৰে অন কেমেৰাত কৈ আছে কিন্তু অন কেমেৰা কৈ আছে অন কেমেৰা কওঁ আপোনাক আপুনি ওপেন কৰে দাদাগিৰি বিকাশ অসমে ওপেন চ্যালেঞ্জ কৰে ওপেন ভিডিও কৰি পেলাই কয় যে মই তোক লপা থপা দি আছো তহঁতৰ ইয়াত দাদাগিৰি নচলিব তহঁতৰ ইয়াত আমুক নচলিব মই যাবলৈ হলে বেয়া হ'ব এইবিলাক যেন ওপেন এটা দমে দিয়া হয় দম এটা হাহক আসলতে বেকত কোনোবা আছে নেকি বেকত আপোনালোক আছে বেকত অসমৰ প্ৰত্যেকজন স্বাভিমানী ব্যক্তি আছে অসমৰ যদি জনসাধাৰণে যদি আমাক যদি এইখিনি সাহস নিদিলেহেঁতেন অনুপ্ৰেৰণা নিদিলেহেঁতেন যদি সহযোগিতা নকৰিলেহেঁতেন আমি কেতিয়াও কোনো কাৰণত ইমান দূৰ আগবাঢ়ি যাব নোৱাৰোঁ গতিকে এটাই কথা চিধা কথা অসমত কেৱল অসমীয়া গীৰে চলিব অসমীয়া গীত তেতিয়া চলিব যদি কোনোবা ইয়াত যদি আগ্ৰাসন কৰিবলৈ বিচাৰে কোনোবা যদি অত্যাচাৰ কৰিবলৈ বিচাৰে এনেতো অসমীয়া জাতিটো খুব বেছি একদম অতিথিপৰায়ণ আৰু মানে এটা ঠাণ্ডা প্ৰকৃতিৰ আমি ব্যক্তি হয় গতিকে ইয়াত কোনোবা দাদাগিৰি দেখাব আমিতো খাৰু পিনি বহি থকা নাই ইয়াত কোনোবা দাদাগিৰি দেখাব আমি কি খাৰু পিনি বহি আছো নেকি ইয়াত আমি ইয়াত খাৰু মেখেলা পিনি বহি থকা নাই বাৰম্বাৰ যেন শিৱসাগৰতে এনেধৰণৰ ঘটনা হয় শিৱসাগৰতো আমি যিমানে জানো যেন বিলাসী থানা অসম শিৱসাগৰত খুব ষ্ট্ৰংলি শৃংখল চলিও তাতে আছে তাৰ পাছতো কিন্তু অনা অসমীয়াৰ মাজত এনেধৰণৰ কাজিয়াবিলাক বা তৰ্কাতৰ্কি বা বিভিন্ন ধৰণৰ এনেকুৱা গোচৰ শিৱসাগৰত বেছিকৈ দেখিবলৈ পোৱা যায় তাত আচলতে কিবা বিশৃংখল হৈ আছে নেকি নাই শিৱসাগৰতকৈ আপুনি যদি ভালদৰে কম্পেৰেটিভলি যদি চায় শিৱসাগৰতকৈ গুৱাহাটীত সকলোতকৈ বেছিকৈ হয় নহ'লে আপুনি আজি বিকাশ অসমক চিনি নাপালেহেঁতেন কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় শিৱসাগৰত মানে এনেকুৱা ধৰণৰ ঘটনা এটা ঘটাটো কাৰণ আমাৰ কাৰণে দুৰ্ভাগ্যজনক মানে শিৱসাগৰ বুলি ক'লে জাতীয়তাবাদৰ এটা বেলেগ ধৰণৰ ধৈৰ্য আৰু তাত আৱেগ আছে সেইটো কাৰণে আজি আপুনি এটা কথা গম পাই নাপায় যে আপোনাৰ অৰুণ লাহতি ভাগৰ আজি দোকান বিলাসী থানা অসম আৰু আপোনাৰ জাতীয় সংগ্ৰামী সেনাই লগ লাগি বন্ধ কৰি দিছে তলা লগাই দিছে তাৰোপৰি সেই দুজনকৈ ব্যক্তি অসম পুলিচ প্ৰশাসনে কৰায়ত্ব কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰু বিলাসী থানা অসমে কম দিনৰ ভিতৰত বাকী যিজন পলাই আছে যে তেওঁলোকক হাতে লোটে ধৰি পিনে বাকীখিনি যিখিনি চিকিৎসা কৰিব লাগে চাহ তামোল খাব লাগে খাব অলপ লাগি মানে প্ৰশাসনে তেওঁলোকক আটক নকৰিলেও আপোনালোকে নিজাববীয়াকৈ আপোনালোকে বিচাৰ খোচাৰ কৰি থকা হৈছে আমি অসম পুলিচ প্ৰশাসনক সহায় কৰিম সেই ক্ষেত্ৰত আমি নিজে ধৰি আনি পেলাই তেওঁলোকক সমজাই দিব ধৰি আনি সমজাই দিম ধৰি আনি পিনে সমজাই দিয়া সময় যিখিনি গেপ সেই গেপখিনি যদি অসম পুলিচ প্ৰশাসনে নাপায় তেতিয়াহ'লে আমি যিখিনি আপোনাৰ ইমামি হেণ্ডচাম লগাব লাগে ফেয়াৰ ইমামি হেণ্ডচাম লগালে মৰম কৰিব লাগে তেল ঘঁহিব লাগে হৈ দিম আৰু ইমান কি ভাবে অপেনলি আপুনি খুব সুন্দৰভাৱে কৈছে যদি অপেনলি মানে লপা থপা এটা দিম সেইটোকে বুজাইছে নেকি আপুনি তেহেঁতি ভালকৈ বুজি পায় আমাৰ ভাষা কি তেওঁলোকে একদম ভালকৈ ক্লিয়াৰলি বুজি পায় আপোনাৰ একাউণ্টতে মই আজি দিনৰ ভাগত চাইছিলোঁ বাহিৰৰ এটা ঘটনাত তাৰে স্থানীয় সংগঠনে সেইটো মহাৰাষ্ট্ৰ আছিলে হয় এনেকুৱা ধৰণৰ আপোনালোকেও ক'ৰবাত মানে দাদাগিৰি ক'ৰবাত ৰামচৰ পৰে কামতলে চৰ ভালকৈ পৰে অন কেমেৰাত কৈ আছে কিন্তু অন কেমেৰা কৈ আছে অন কেমেৰা কওঁ আপোনাক অন কেমেৰা ক'বলৈ ভয় কৰিম নেকি এইটো অপৰাধ নেকি মই আছিলোঁ